আমাৰ ব্লগ হ'ব কিন্তু আমাৰ এইটো ব্লগ হোৱা কথা আছিল কিন্তু ইয়াত মানে ইমানে জাম আৰু ইমানে মানুহ ইয়াত ব্লগিং কৰা দিগদাৰ বাচ্চাক লোৱা দিগদাৰ হা এতিয়া আমি কামাখ্যা মন্দিৰ ব্লগ বনাম কি বনাবা প্ৰাঞ্জছ ব্লগ চাব আপোনালোকে আমি কামাখ্যা মন্দিৰত আহিছোঁ অসমৰ গুৱাহাটীত অৱস্থিত নীলাচল পাহাৰৰ ওপৰত এয়া হ'ল মা কামাখ্যা দেৱী মন্দিৰ আৰু উপস্থিত আছোঁ আজি ফাগুনৰ এটি ৰৌদ্ৰোজ্জ্বল দুপৰীয়া তথাপি মানুহৰ ইয়াত সমাগম যথেষ্ট হৈ আছে আৰু যিহেতু এইটো এটা ঐতিহ্যমণ্ডিত মন্দিৰ আৰু প্লাছ গোটেই বিশ্বতে ইয়াৰ সমাদৃত এটা নাম আছে তুমি বহি লোৱা প্ৰধানতঃ হিন্দু মন্দিৰ আৰু হিন্দুসকলৰ উপাসনাৰ স্থলী ইয়াত বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ডাঙৰ ডাঙৰ মানুহৰ পৰা আৰম্ভ কৰি ভাল মানুহ অলপতে মুকেশ আম্বানীও আহি গৈছে শান্তিৰ প্ৰতীক পাৰ চৰাই দেখিছে কিমান ভিৰ কৰিছে এই মন্দিৰৰ লগত জড়িত বিভিন্ন কাহিনী শুনিবলৈ পোৱা যায় আপোনালোকে গুগল চাৰ্চ কৰিলে ইউটিউব চাৰ্চ কৰিলে নিশ্চয় পাব কিন্তু বহুত কিছুমান অপপ্ৰচাৰ চলায় যে এনেকৈ কামাখ্যা মন্দিৰত যেতিয়া অম্বুবাচী হয় গোটেই ব্ৰহ্মপুত্ৰখন ৰঙা হৈ যায় থেংক ইউ এই মোৰ ব্লগিঙৰ মাজত এয়া মোৰ মানে ৰিফ্ৰেছমেণ্ট ভগৱান বিষ্ণুৱে যেতিয়া সতীৰ খণ্ড বিখণ্ড কৰি দিছিল সুদৰ্শন চক্ৰৰে যেতিয়া শিৱই মানে সতীৰ নশ্বৰ দেহ ঘূৰি ফুৰিছিল তেতিয়াই এই মন্দিৰৰ উৎপত্তি হৈছিলে একচুৱেলি বিশ্বৰ প্ৰায় ৫১খন শক্তিপীঠৰ ভিতৰত এখন এই গৰম যদিও তথাপি পাৰবিলাকে ওপৰত খুব ধুনীয়াকৈ সহাৱস্থান কৰি আছে দহা মহাবিদ্যা বুলি কয় মানে 10টা মন্দিৰ আছে 10টা মন্দিৰ ন কামাখ্যাৰ মেইন কামাখ্যা আৰু বগলামুখী বুলি এটা আছে এইটো ভুৱনেশ্বৰী আছে ভৈৰৱী আছে কেদাৰেশ্বৰ আছে মনতে নাথাকে ইমান 10টাত চাগে মানুহ নাযায় গোটেইবিলাকত না দুটাতে বেছিভাগ 3টাতে যায় ভুৱনেশ্বৰী যায় বগলা যায় কামাখ্যা যায়
কিন্তু ভাবিলে আজিতো আচৰিত লাগে না হা কিমান বছৰ আগতে এনেকুৱা এটা ঘটনা ইয়াতে ঘটিছিল মানে আজি ভাবিলে মানে কিবা এটা কাল্পনিক লাগে গতিকে ভগৱানৰ মহিমা আদি অন্ত নাই বুলি যে কয় শেষ কৰিব নোৱাৰে এটা কথা কিন্তু এইটো বিৰাট পপুলাৰ আৰু অসমৰ এই মন্দিৰটো পুৰা বিশ্বৰে পপুলাৰ যিমান আছে গীতা ভাগৱত যতে যে ভগৱান তিনিটাই বিষ্ণু ব্ৰহ্মা মহেশ্বৰ হয়নে বিষ্ণু হৈছে আপোনাৰ কৃষ্ণ হয়নে ব্ৰহ্মাটো ব্ৰহ্মাই আৰু মহেশ্বৰ হৈছে শিৱ হয়নে আৰু শ্ৰীকৃষ্ণৰো তাৰমানে যদিও গোপনী 100 বা 1000 কিন্তু তাৰ কোনো ফেমিলি নাই হয়নে কোনো মানে সেই নাই ধৰ্ম নাই ঠিক আছে খালি কৃষ্ণ কৃষ্ণই হয় সেইটোৱে আৰু বাকী শিৱৰ মানে যিমান দেৱ দেৱী পৃথিৱীত গোটেই আছে শিৱৰে লীলা চব পাৰ্বতীৰে লীলা তাৰমানে পাৰ্বতীৰ ৰূপ বেলেগ বেলেগ দামৰ সৰস্বতী কালী যিমান আছে আপুনি ভাবি চাওক চব পাৰ্বতীয়ে হয় অৱতাৰ লৈ লৈ নামটো বেলেগ বেলেগকে দেখা যায় ভিডিঅ'বিলাক এনেই বনাই চাব মই কথাটো কেতিয়াবা চাবচোন আপুনি ভিডিঅ'বিলাকতে যে ব্ৰহ্মপুত্ৰ গোটেই লাল হৈ লাল হয় জানো কওকচোন মই কথাটো কেনেকুৱা লাল হয় নোহোৱা নহয় তাৰমানে যেতিয়া মাৰ গৰ্ভগৃহ আছে মাৰ পৰা যিটো মানে পানীৰ লিংক আছে সেইটো গৈ ব্ৰহ্মপুত্ৰতে পৰিছে ব্ৰহ্মপুত্ৰৰ যিখিনি ঠাইত পৰিছে সেইখিনি অকণমান লাল হৈ গৈছে সেইটোতো হ'বই হয় না আপুনি যদি অলপ সেন্দুৰো যদি আপুনি কৰবা এবাল্টি পানী দিয়ে সেইটো লাল হ'বই ব্ৰহ্মপুত্ৰ আহিছে একদম চাইনাৰ পৰা সেইটো ব্ৰহ্মপুত্ৰ জানো লাল হ'ব ভিডিঅ'বিলাকত যে কিছুমান কয় না সেনেকৈ অলপ হ'লে বেছি কৰিছে দাদা আজি মন্দিৰ আহি কেনেকুৱা লাগিছে ভাল লাগিছে তুমি চাইছো মই ভিডিঅ' দিম